হাই গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। এই ভিডিঅ'টোৰ যোগেদি মই ক্লাছ 9ৰ বাবে তোমালোকৰ অসমীয়াত থকা ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য চেপ্টাৰটো সম্পূৰ্ণ প্ৰশ্ন উত্তৰ লিখি লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই থাকিবা। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 9ত পঢ়ি আছে তেওঁলোকক এইবোৰ ভিডিঅ' তোমালোকে শ্বেয়াৰ কৰি দিবা, যাতে তেওঁলোকৰো কিছু উপকাৰ হয়। গতিকে বলক আমি ভিডিঅ'টোলৈ আগবাঢ়ো। একো দিছে চোৱা, প্ৰাকৃতিক ঐতিহাসিক যুগত যিসকল লোকে পৰ্বতৰ গুহা বা গছৰ খণ্ডত বাস কৰিছিল তেওঁলোকে কি বোলা হৈছিল তেওঁলোকক? ইয়াত এনচাৰ দি আছে চোৱা, প্ৰাকৃতিক ঐতিহাসিক যুগত যিসকল ভাৰতীয় লোকে পৰ্বতৰ গুহা বা গছৰ খণ্ডত বাস কৰিছিল তেওঁলোকক আদিম অধিবাসী বোলা হৈছিল। তাৰপিছত প্ৰশ্নটো চোৱা, বুদ্ধদেৱৰ আচল নাম কি? ইয়াত দি আছে বুদ্ধদেৱৰ আচল নাম হৈছে সিদ্ধাৰ্থ। তাৰপিছত কুৱেশ্যন গ দিছে চোৱা, মহাভাৰত আৰু অষ্টাদশ পুৰাণৰ প্ৰণেতা কোন? ইয়াত আছে ভাৰত আৰু অষ্টাদশ পুৰাণৰ প্ৰণেতা মহাঋষি ব্যাসদেৱ। তাৰপিছত চোৱা দিছে কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি? ইয়াত এনচাৰ দিছে কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কনিষ্ক। চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো, জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন? ইয়াত এনচাৰটো হ'ব জৈন ধৰ্মৰ প্ৰৱৰ্তক মহাবীৰ জৈন। তাৰপিছত চোৱা, কি বিষয়ত ভাৰতবৰ্ষৰ বৈচিত্ৰতা লক্ষ্য কৰিব পাৰি পাঠৰ সহায়ত লিখা? ইয়াৰ এনচাৰটো তোমালোকে লিখিবা যে ভাৰতৰ বৈচিত্ৰতা পৰিলক্ষিত হোৱা দিশবোৰ হৈছে ভৌগোলিক দিশত মাটি পানী বায়ু আদি বৈচিত্ৰতা, সামাজিক দিশত ভাষা ধৰ্ম ৰীতি নীতি সাজপাৰ খাদ্যভাস আদি ইত্যাদিৰ বৈচিত্ৰতা। তাৰপিছত চোৱা গ নম্বৰত লিখিবা অৰ্থনৈতিক দিশত ঠাই অনুযায়ী সম্পদৰ অসম্পূৰ্ণপূৰ্ণ বিতৰণ, ধনী দুখীয়াৰ ব্যৱধান, উপাৰ্জনৰ অসমতা ইত্যাদি। তাৰপিছত চোৱা 3 নম্বৰ প্ৰশ্নটি আছে, ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থান কি কাৰণে বৈচিত্ৰ্যপূৰ্ণ বুলি কোৱা হৈছে লিখা? ইয়াৰ এনচাৰটো তোমালোকে লিখিবা যে ভাৰতবৰ্ষ এখন বিশাল দেশ, ইয়াৰ ভৌগোলিক অৱস্থান বৈচিত্ৰ্যপূৰ্ণ। ভাৰতৰ উত্তৰ ফালে আছে সুউচ্চ পৰ্বতমালা, দক্ষিণ ফালে সুগভীৰ সাগৰ মহাসাগৰ, এফালে বিস্তীৰ্ণ সমতল ভূমি, আনফালে বিৰাট মালভূমি, এফালে দ্বীপমালা, আনফালে হ্ৰদ জলাশয়, এফালে গ্ৰীষ্ম তীব্ৰতা, আনফালে শীতৰ কঠোৰতা, এফালে মৌচুমী বায়ুৰ ফলত ধাৰাসাৰ বৰষুণ, আনফালে শুকান মৰুভূমি। এনেবোৰ কাৰণতে ভাৰতৰ ভৌগোলিক অৱস্থান বৈচিত্ৰ্যপূৰ্ণ বুলি কোৱা হয়। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা, আৰ্যসকল ভাৰতলৈ অহাৰ পাছত পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা ইয়ালৈ অহা মানুহৰ সতৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ এনচাৰটো হ'ব, আৰ্যসকল ভাৰতলৈ অহাৰ পাছত ইয়ালৈ আন ভালেমান বিদেশী লোকৰ সত বৈছিল। আৰ্যসকল অহাৰ অনেক কালৰ পাছত এছিয়া আৰু ইউৰোপৰ পৰা কেইবাটাও প্ৰবল পৰাক্ৰমী জাতি আহি ভাৰতবৰ্ষত ৰাজ্য স্থাপন কৰে। সেইসকলৰ ভিতৰত শক, কুষাণ, পাঠান, মোগল, পৰ্তুগীজ, ইংৰাজ, ফৰাচী আদিয়ে প্ৰধান। এই বিদেশী জাতিসমূহৰ সৰহভাগেই ভাৰততে থাকিবলৈ লৈ ভাৰতীয় লোকসকলৰ লগত নিজকে মিলাই দিছিল। তাৰপিছত প্ৰশ্নটো চোৱা 5 নম্বৰতে আছে, ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহৰ মাজত থকা খাদ্য প্ৰকৰণৰ বিষয়ে লিখা। ইয়াৰ এনচাৰটো তোমালোকে লিখিবা যে ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহৰ মাজত খাদ্য প্ৰকৰণ বা খাদ্যাভ্যাস একে নহয়। পূব আৰু দক্ষিণ ভাৰতৰ মানুহৰ প্ৰধান খাদ্য ভাত, কিন্তু উত্তৰ মধ্য আৰু পশ্চিম ভাৰতীয় লোকসকলৰ প্ৰধান আহাৰ ৰুটি। উত্তৰ দক্ষিণ আৰু পশ্চিম ভাৰতৰ উচ্চ হিন্দু মাজত মাছ মাংস নচলে, কিন্তু পূব ভাৰতৰ সকলো লোকেই মাছ মাংস খায়। জাতি বিশেষে কিছুমান লোক নিৰামিষভোজী আৰু কিছুমান আমিষভোজী। তাৰপিছত চোৱা 6 নম্বৰ প্ৰশ্নটো দি আছে, ভাৰতৰ বিভিন্ন ঠাইৰ মানুহৰ সাজ পাৰৰ বিষয়ে পাঠত উল্লেখ থকা দৰে চমুকৈ বৰ্ণনা কৰা। ইয়াৰ এনচাৰটো তোমালোকে লিখিবা যে ভাৰতৰ বিভিন্ন ঠাইৰ মানুহৰ মাজত সাজ পাৰৰ পাৰ্থক্য পৰিলক্ষিত হয়। পূব ভাৰতৰ মতা মানুহে পোন্ধ মাৰি চুৰিয়া পিন্ধে, কিন্তু দক্ষিণ ভাৰতৰ লোকে পোন্ধ নামাৰি লুংগীৰ দৰে চুৰিয়া পিন্ধে। উত্তৰ ভাৰতত পায়জামাৰ আদৰ বেছি যদিও বৰ্তমান লং পেণ্টৰ প্ৰচলন অধিক। ভাৰতীয় তিৰোতাক প্ৰধান সাজ শাৰী যদিও অসমীয়া তিৰোতাই মেখেলা চাদৰ আৰু উত্তৰ ভাৰতৰ তিৰোতাসকলে সাধাৰণতে চুৰিদাৰ পায়জামা পৰিধান কৰে। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 7 নম্বৰ দিছে, আৰ্যসকলৰ পাছত ভাৰতবৰ্ষলৈ অহা দুটা বিদেশী জাতিৰ পৰিচয় দিয়া। ইয়াৰ এনচাৰত লিখিবা যে আৰ্যসকলৰ পাছত ভাৰতবৰ্ষলৈ বহুতো বিদেশী জাতি আহিছিল। তাৰ ভিতৰত দুটা জাতিৰ পৰিচয় তলত দিয়া হ'ল। 1 নম্বৰ দি আছে মোগলসকল। মোগলসকল আছিল দক্ষিণ এছিয়াৰ এটা পৰাক্ৰমী মুছলমান জাতি। তেওঁলোকে অধিক পৰাক্ৰমেৰে যুদ্ধ বিগ্ৰহ কৰি বহু ঠাইলৈ নিজৰ ৰাজ্য বিস্তাৰ কৰিছিল। 1526 চনত বাবৰে ভাৰতত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল আৰু 18 শতিকাৰ মাজভাগলৈকে তেওঁলোকৰ ৰাজত্ব চলিছিল। মোগলসকলে প্ৰধানকৈ উত্তৰ ভাৰতৰ হিন্দু উপত্যকা, পাকিস্তান, দক্ষিণ ভাৰত, বাংলাদেশ আদিত ৰাজ্য স্থাপন কৰিছিল। মোগলসকল স্থাপিত ভাস্কৰ্য, শিল্পকলা আদি চিত্ৰকল্প আদি সকলো দিশতে অতুলনীয় আছিল। ইয়াৰ পিছত চোৱা তোমালোকৰ ইংৰাজসকলৰ বিষয়ে লিখাইছে, ভাৰতত সাম্ৰাজ্য স্থাপন কৰা বহিৰাগত জাতিসমূহৰ ভিতৰত ইংৰাজসকল অন্যতম। 1600 খ্ৰীষ্টাব্দত সুদূৰ ইংলেণ্ডৰ পৰা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বেপাৰ বাণিজ্য উদ্দেশ্যৰে ভাৰতত প্ৰৱেশ কৰিছিল। ক্ৰমে তেওঁলোকে ভাৰতত উপনিৱেশ স্থাপন কৰি অৰ্থনৈতিক শোষণ আৰম্ভ কৰিলে। সেই সময়ৰ ভাৰতৰ ৰাজনৈতিক অস্থিৰতাৰ সুযোগ লৈ তেওঁলোকে ৰাজনৈতিক ক্ষমতাত হস্তগত কৰিবলৈ সক্ষম হয় আৰু প্ৰায় 20 বছৰ কাল ভাৰত শাসন কৰে। অৱশেষত ভাৰতীয় লোকৰ কঠোৰ আৰু দীৰ্ঘদিনীয়া সংগ্ৰামৰ ওচৰত হাৰ মানি ইংৰাজসকলে ভাৰত ত্যাগ কৰিবলৈ বাধ্য হয়। চোৱা 8 নম্বৰ প্ৰশ্নটো, যিবোৰে বিভিন্ন দিশত ভাৰতৰ বৈচিত্ৰ্য আনিছে সেইবোৰে আকৌ স্থান বিশেষে ঐক্যৰ হেতু নিৰ্মাণ কৰি দিছে। এই কথাষাৰৰ মাজেদি কি বুজাবলৈ চেষ্টা কৰা হৈছে চমুকৈ বৰ্ণনা কৰা। ইয়াৰ এনচাৰটো চোৱা, ভাৰতবৰ্ষ এখন অতি পুৰণি সুসভ্য ঐতিহ্যপূৰ্ণ দেশ, যিবোৰ বিভিন্ন দিশত
ভাৰতৰ বৈচিত্ৰ্য আনিছে, সেইবোৰে আকৌ স্থান বিশেষে ঐক্যৰ সেতু নিৰ্মাণ কৰি দিছে, যে ই বহুৰঙী সূতাৰে কথা এখনি ফুলাম গামোচা বা দলিচাহে। উদাহৰণস্বৰূপে চোৱা, অসমত বাস কৰা বিভিন্ন ধৰ্মাৱলম্বী লোকসকলে ধৰ্মীয় দিশত বিভিন্ন আদৰ্শ পোষণ কৰিলেও তেওঁলোকৰ মাতৃভাষা অসমীয়াই তেওঁলোকক এক অসমীয়া জাতিৰূপে বান্ধি ৰাখিছে। আনহাতে অসমীয়া হিন্দু এজনৰ ভাষা আৰু আচাৰ নীতি, দক্ষিণ ভাৰতৰ হিন্দু এজনৰ ভাষা আৰু আচাৰ নীতিৰ মাজত বিভিন্নতা থাকিলেও ধৰ্মীয় বান্ধোনে তেওঁলোক দুয়োজনকে এক কৰি ৰাখিছে। এনেদৰে কোনো এটা দিশত বিভিন্নতা বা বৈচিত্ৰতা থাকিলেও আন এটা দিশত একতা পৰিলক্ষিত হয়। বিচিত্ৰতাৰ মাজতো থকা একতাৰ এনাজৰীয়ে হৈছে ভাৰতীয় জীৱনৰ মূল আদৰ্শ। তাৰপিছত প্ৰশ্নটো চোৱা তোমালোকে 9 নম্বৰত দি আছে, ঐক্য স্থাপনৰ ক্ষেত্ৰত সুকুমাৰ কলা আৰু সংস্কৃতিৰ বৰণী ওলাই কৰিব নোৱাৰি, এই কথাষাৰ যুক্তিযুক্ততা চমুকৈ বিশ্লেষণ কৰা। ইয়াৰ এনচাৰটো চোৱা, ইয়াত লিখা যে সংগীত, চিত্ৰকলা, ভাস্কৰ্য, স্থাপত্য আদিয়ে হৈছে সুকুমাৰ কলা। আনহাতে মানৱ সমাজৰ জ্ঞান, বিশ্বাস, ৰীতি-নীতি, আচাৰ আচৰণ, নৈতিকতা, উৎসৱ অনুষ্ঠান, আইন কানুন, শিল্পকলা আৰু বৌদ্ধিক উৎকৰ্ষ সাধনৰ আন দিশবোৰ সামৰা সামগ্ৰিক ৰূপটোৱে হৈছে সংস্কৃতি। সুকুমাৰ কলা আৰু সংস্কৃতি ঐক্য স্থাপনৰ ক্ষেত্ৰত যথেষ্ট বৰণী যোগাই আহিছে। ভাৰতীয় বিভিন্ন সংগীত, চিত্ৰকলা, স্থাপত্য, ভাস্কৰ্য আদিয়ে প্ৰাচীন কালৰে পৰা ভাৰতবাসীক একতা এনাজৰীৰে বান্ধি ৰাখিছে। ভাৰতবৰ্ষত অনুষ্ঠিত বিভিন্ন উৎসৱ পাৰ্বণ যেনে স্বাধীনতা দিৱস, গণতন্ত্ৰ দিৱস, জন্মাষ্টমী, শিৱৰাত্ৰি, দেৱালী, হোলী, বিহু আদিত ধৰ্ম সম্প্ৰদায় নিৰ্বিশেষে আটাইয়ে মিলেৰে উদযাপন কৰা দেখা যায়। ইয়াৰ পিছত চোৱা তোমালোকে 10 নম্বৰ প্ৰশ্নটো, ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্তু, তাৎপৰ্য ব্যাখ্যা কৰা। ইয়াৰ এনচাৰটো লিখিবা যে ভাৰতীয় সংস্কৃতি এক সমন্বয় বস্তু। এই দেশত অতীতৰে পৰা বাস কৰা বিভিন্ন জাতি উপজাতিসমূহৰ উপৰিও বিভিন্ন সময়ত অনেক বহিৰাগত জাতি জনগোষ্ঠীৰ সোঁত বৈছিল। স্বকীয় সংস্কৃতি লৈ ভাৰতবৰ্ষলৈ অহা এই লোকসকলে নিজৰ সংস্কৃতিকে ধৰি ৰাখিব নোৱাৰিলে, নিজৰ সংস্কৃতিৰ কিছু এৰিলে আৰু স্থায়ী সংস্কৃতি কিছু ধৰিলে। এনেদৰে এৰা ধৰা নিয়মেৰে বিৰাট ভাৰতীয় সাংস্কৃতিক প্ৰবাহত তেওঁলোকৰ সংস্কৃতি মিল গ'ল আৰু সমন্বয় সাধন হ'ল। গতিকে ভাৰতীয় সংস্কৃতি হৈছে বিভিন্ন স্থায়ী আৰু বহিৰাগত জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ সমন্বয়ত গঢ়ি উঠা এটা সম্বলিত সংস্কৃতি। এতিয়া 11 নম্বৰ প্ৰশ্নটো চোৱা, চমুকৈ লিখা কোনবোৰ লোক মংগোলীয় গোষ্ঠীৰ। ইয়াৰ এনচাৰটো লিখিবা নগা, বড়ো, মিচিং, কাৰ্বি, গাৰো আদি লোকসকল মংগোলীয় গোষ্ঠীৰ। তাৰপিছত তোমালোকে চোৱা, খ নম্বৰ দিছিল সুকুমাৰ কলা কোনবিলাক। ইয়াত লিখিবা কবিতা, সংগীত, চিত্ৰবিদ্যা, স্থাপত্য আৰু ভাস্কৰ্য, এই 5 বিধক সুকুমাৰ কলা বোলে। তাৰপিছত গ নম্বৰটো চোৱা, কি গ্ৰন্থই প্ৰাচীন কালৰে পৰাই ভাৰতবাসীৰ চিন্তাধাৰা আৰু আদৰ্শৰ ক্ষেত্ৰত ঐক্যভাৱ গঢ়াত সহায় কৰিছে। ইয়াৰ এনচাৰটো লিখিবা ৰামায়ণ, মহাভাৰত, বেদ, উপনিষদ, ভাগৱত, গীতা আদি গ্ৰন্থই প্ৰাচীন কালৰে পৰাই ভাৰতীয় চিন্তাধাৰা আৰু আদৰ্শৰ ক্ষেত্ৰত ঐক্যভাৱ গঢ়াত সহায় কৰিছে। তাৰপিছত প্ৰশ্ন 12 নম্বৰত দি আছে যে কি পাৰ্থক্য থকা স্বত্বেও ভাৰতীয় লোকসকলৰ মাজত এটি সামূহিক মিল আছে। ইয়াৰ এনচাৰটো লিখিবা ভৌগোলিক অৱস্থানৰ পাৰ্থক্য, জনগোষ্ঠীগত পাৰ্থক্য, ভাষা, ধৰ্ম, ৰীতি-নীতি, সাজ-পাৰ, খাদ্য প্ৰকৰণ আদি বিভিন্ন দিশত পাৰ্থক্য থকা স্বত্বেও ভাৰতীয় লোকসকলৰ মাজত এটা সামূহিক মিল আছে। তাৰপিছত 13 নম্বৰ প্ৰশ্নটো দি আছে যে উত্তৰ ভাৰতৰ তিৰোতাসকলে সাধাৰণতে কেনেধৰণৰ পোছাক পৰিধান কৰে তাৰ এটি বৰ্ণনা দিয়া। ইয়াৰ এনচাৰত লিখিবা যে উত্তৰ ভাৰতৰ তিৰোতাসকলক পৰম্পৰাগত সাজ শাৰী যদিও অধিক সংখ্যক তিৰোতাই চুৰিদাৰ, পায়জামা আৰু দুপাট্টা সহ লেহেংগা পৰিধান কৰা দেখা যায়। তাৰপিছত চোৱা, চমুকৈ লিখা ইয়াত যে সুকুমাৰ কলা হৈছে মানুহৰ এক জন্মগত প্ৰক্ৰিয়া। কলাই মানুহৰ মনৰ কঠোৰ প্ৰবৃত্তিবোৰ কোমলাব পাৰে। কলা 64বিধ, ইয়াৰে ভিতৰত কবিতা, সংগীত, চিত্ৰবিদ্যা, স্থাপত্য আৰু ভাস্কৰ্য এই 5 বিধক সুকুমাৰ কলা বোলে। সুকুমাৰ কলাৰ ভিতৰত চিত্ৰবিদ্যাই হৈছে আটাইতকৈ স্থায়ী। ভাৰতীয় সুকুমাৰ কলাই প্ৰাচীন কালৰে পৰা ভাৰতবাসীক একতাৰ এনাজৰীৰে বান্ধি ৰখাত সহায় কৰি আহিছে। তাৰপিছত চোৱা, খ নম্বৰ দিছিল সংগীত হৈছে সুকুমাৰ কলাৰ এক অন্যতম বিভাগ। গীত, বাদ্য আৰু নৃত্যৰ সমন্বয়কে সংগীত বোলা হয়। সা ৰে গা মা পা ধা নি এই 7টাক সংগীত সপ্ত স্বৰ বোলা হয়। এই সংগীতৰ ধাৰা যুগ যুগ ধৰি প্ৰবাহিত হৈ আছে আৰু মানুহৰ মনত অনাবিল তৃপ্তি প্ৰদান কৰি বাস্তৱৰ জটিলতাৰ মাজতো সুখ অনুভূতি লাভত সহায় কৰি আহিছে। তাৰপিছত চোৱা, গ নম্বৰত কুষাণ। ইয়াত লিখিবা যে অতীজতে ভাৰতবৰ্ষলৈ প্ৰব্ৰজন ঘটা যাযাবৰী জাতি সকলৰ এটা বংশ হৈছে কুষাণ। এই লোকসকলে ভাৰতলৈ আহি যাযাবৰী অভ্যাস ত্যাগ কৰি অশু নদীৰ পাৰত বাস কৰিবলৈ লয়। কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম আছে ইলকনিষ্ক। তাৰপিছত চোৱা, বেশ। ইয়াত লিখিবা বেশ আছিল এগৰাকী মহান ঋষি। তেওঁৰ প্ৰকৃত নাম আছিল কৃষ্ণ দ্বৈপায়ন। তেওঁ মহাভাৰত আৰু অষ্টাদশ পুৰাণ প্ৰণেতা আৰু বেদ বিভাগ কৰ্তা বুলি খ্যাত। বেদৰ মন্ত্ৰসমূহ সংগ্ৰহ কৰি তেওঁ শৃংখলাবদ্ধভাৱে প্ৰস্তুত কৰিছিল। মহৰ্ষি ব্যাসদেৱে মহামুনি পৰাশৰ ঔৰসত অবিবাহিত কুমাৰী সত্যৱতীৰ সন্তান বুলি প্ৰবাদত আছে।
তাৰপিছত চোৱা 19 নম্বৰ দিছিল মক্কা। মক্কা আৰৱ দেশৰ ৰাজধানী আছিল। ই এখন প্ৰাচীন চহৰ। মক্কাত ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদৰ জন্ম হৈছিল। সেয়ে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে মক্কা অতি পবিত্ৰ ঠাই। তাৰপিছত চোৱা 15 নম্বৰ দিছে বশিষ্ঠ। বশিষ্ঠ আছিল ব্ৰহ্মাৰ মানস পুত্ৰ আৰু মন্ত্ৰদৃষ্টা ঋষি আৰু সূৰ্য বংশৰ ৰজাসকলৰ কুল পুৰোহিত। গুৱাহাটী নগৰৰ দক্ষিণফালে পৰ্বতৰ কাণত বশিষ্ঠ মুনিৰ আশ্ৰম আছিল আৰু এই ঠাইক বশিষ্ঠাশ্ৰম বোলা হয়। ই এখন পবিত্ৰ তীৰ্থস্থান। তাৰপিছত চোৱা কুৱেশ্যন নং 15 দিছে যে ভাৰতবৰ্ষ এখন অতি সুভব্য ঐতিহ্যপূৰ্ণ দেশ, কথাষাৰ বহলাই লিখা। ইয়াৰ এনচাৰত তোমালোকে লিখিবা যে ভাৰতবৰ্ষ এখন অতি পুৰণি সুভব্য ঐতিহ্যপূৰ্ণ দেশ। কেইবা হাজাৰ বছৰ আগতে যেতিয়া পৃথিৱীৰ বহুতো দেশ অজ্ঞান আন্ধাৰত বুৰ গৈ আছিল, তেতিয়া ভাৰতবৰ্ষই দৰ্শন, বিজ্ঞান, সাহিত্য, সুকুমাৰ কলা আদি বিষয়ত উন্নতিৰ উচ্চ শিখৰত উপনীত হৈছিল। দৰ্শনৰ ক্ষেত্ৰত বুদ্ধদেৱ আদি, শংকৰ, চাণক্য, মনু, কবীৰ, নানক, চৈতন্যদেৱ আদি মনীষীসকলে ভাৰতীয় দৰ্শনৰ ভেটি গঢ়ি থৈ গৈছিল। বিজ্ঞান, গণিত, জ্যোতিৰ্বিজ্ঞান, চিকিৎসা বিজ্ঞান আদি দিশতো প্ৰাচীন ভাৰতবৰ্ষই যথেষ্ট উন্নতি সাধন কৰিছিল। শূন্য আৰু গাণিতিক সংখ্যা প্ৰৱৰ্তক, গণিতজ্ঞ, জ্যোতিৰ্বিদ, আৰ্যভট্ট আৰু বৰামিহিৰ নাম এই ক্ষেত্ৰত বিশেষভাৱে উল্লেখযোগ্য। চিকিৎসা বিজ্ঞানত সুশ্ৰুত, চৰক আদিৰ অৱদান স্মৰণীয়। সাহিত্যৰ দিশত ৰামায়ণ, মহাভাৰতৰ পৰা আৰম্ভ কৰি বেদ, গীতা, ভাগৱত, পুৰাণ আদি গ্ৰন্থই যুগ যুগ ধৰি ভাৰতৰ ঐতিহ্য বহন কৰি আহিছে। পিছৰ পৰ্যায়ত ভালেসংখ্যক ভাৰতীয় সাহিত্যিকে অনেক গ্ৰন্থ ৰচনা কৰি সাহিত্য ভঁড়া চহকী কৰি তুলিছিল। কালিদাস, চাণক্য, বাণভট্ট, চৰক, কলহন, পাণিনি, সুশ্ৰুত, সোমদেৱ আৰু আন বহুতো লোকে সাহিত্যৰ দিশত যথেষ্ট বৰঙণি আগবঢ়াই গৈছে। গতিকে ক'ব পাৰি যে প্ৰাচীন ভাৰতবৰ্ষ আছিল মানৱ সভ্যতাৰ আটাইবোৰ দিশতে উন্নতিৰ শিখৰত বিচৰণ কৰা এক আদৰ্শ ভূমি। তাৰপিছত তোমালোকে এইবাৰ চাই যাবা, মই কৈ নাযাওঁ। সন্ধি ভঙাবৰ লিখা আছে ইয়াত। প্ৰত্যয় চোৱা সমৰ্থক, দুটাকৈ সমৰ্থক শব্দ লিখিব দিছিল। ইয়াত হেতু দিছে, হেতু মানে কি কাৰণ। তাৰপিছত নিমিয়, পৃথিৱী, ধৰিত্ৰী, বসুন্ধৰা, গ্ৰন্থ, পুথি, কিতাপ, মাতা, জননী, আই। বিপৰীত শব্দবোৰ লিখা হৈছে। পাৰ্থক্য, সাদৃশ্য, বৈচিত্ৰ্য, ঐক্য, ত্যাগ, গ্ৰহণ, প্ৰাচীন, আধুনিক। অতিৰিক্ত প্ৰশ্ন কিছুমান দিয়া হৈছে। চোৱা উপনিষদ কি, তোমালোকে লিখি চোৱা। তাৰপিছত দিছে আদিকাণ্ড ৰামায়ণৰ ৰচয়িতা কোন, বুদ্ধদেৱ শব্দৰ অৰ্থ কি, এইখিনি বৈচিত্ৰ্যৰ মাজত ঐক্য চেপ্টাৰটো সকলোবোৰ প্ৰশ্ন উত্তৰ। গতিকে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।